নয়না, মোৰ দুজনী ছোৱালী, তুমিতো জানাই, তোমাৰ দুজনী ননন, দীপালী আৰু ৰূপালী। ৰূপালীক লৈ মোৰ কোনো চিন্তা নাই। তাই ধনী ঘৰলৈ বিয়া হৈছে। তাই ঘৰৰ অৱস্থা ভাল। তাই গিৰিয়েকে ডাঙৰ বিজনেছ কৰে। কিন্তু দীপালী ঘৰৰ অৱস্থা সিমান ভাল নহয়। খেতি কৰি খায় সিহঁতে। গতিকে তুমি দীপালী ৰূপালী দুয়োজনীকে সমান ভাবিবা। দুয়োজনীকে মৰম সমানে কৰিবা। কেতিয়াও তুমি দীপালীক তাই দুখীয়াৰ অনুভৱ হ'বলৈ নিদিবা। তোমাৰ মৰমত যাতে তাই এইটো অনুভৱ নকৰে মই দুখীয়া বুলি মোক নবৌৱে কমকৈ মৰম কৰে। বুজিলা নহয়? হ'ব মা, ধনী দুখীয়া কি কথা আছে? মই সমানে মৰম কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, মইতো এনেকুৱা এজনী বোৱাৰী আৰু মোৰ ছোৱালী দুজনীৰ বাবে এনেকুৱা এজনী নবৌৱেকে বিচাৰিছিলো। মই তেতিয়াহে সুখী হ'ম যেতিয়া তুমি মোৰ ছোৱালী দুজনী আৰু মোৰ ল'ৰাটো সকলোকে সুখত ৰাখিবা। তাহাঁতৰ সুখতেই মোৰ সুখ। আপুনি চিন্তা নকৰিব মা, মই সকলোকে সুখত ৰখাৰে চেষ্টা কৰিম। কিন্তু আপোনালোকেও মোক সুখত ৰখাৰ চেষ্টা কৰিব লাগিব। কি কথা কৈছা নয়না? তুমি আমাৰ ঘৰৰ একমাত্ৰ বোৱাৰী আৰু আমি দীপালী আৰু ৰূপালীক যিদৰে ভাবো তোমাকো সেইদৰেই ভাবো। বোৱাৰী বুলি নহয়, যি হিচাপে তোমাৰ প্ৰতি আমাৰ মৰম থাকিব। ঠিক আছে। পিছে মা, আজি ৰূপালী আৰু দীপালী অহাৰ কথা আছিল নহয়? তোমাক এইখন ঘৰলৈ বিয়া পাতি অনাৰ পিছদিনাই দুয়োজনী গুচি যাবলগীয়া হ'ল। দীপালী আকৌ যাবলগীয়া হ'ল। তাইৰ ঘৰত কিবা কাম আছিল। ভুই ৰুবলৈ আছিল। পথাৰত বোকা দি থলে, সেইবাবে তাই যাবলগীয়া হ'ল। আৰু ৰূপালী আকৌ মানুহজনো বৰ ব্যস্ত নহয়, বিজনেছৰ কামত ঘূৰিয়ে ফুৰিব লাগে। তাই সেইবাবে যাবলগীয়া হ'ল। তোমাক ভালদৰে লগেই পোৱা নাই। আজি সেয়ে তোমাক চাবলৈ বুলি দুয়োজনী থকাকৈ আহিব। দুয়োজনী বাই ভনীয়ে ফুনাফুনিকৈ কথা পাতিছে যে দুয়োজনী একেলগেহে আহিব। ঠিক আছে, তেতিয়াহ'লে ৰূপালী আৰু দীপালীয়ে কি বস্তু খাই ভাল পায়, কি খাই ভাল পায় মোক কওক। তাহাঁতে যি খাই ভাল পায় মই তাকেই ৰান্ধিম। মোৰ দীপালীয়ে তাই এই ঘৰুৱা বস্তুবোৰ খাই বহুত বেছি ভাল পায়। এই ধৰি লোৱা, তুমি পায়স অকণ বনালা বা ঘৰুৱা শাকৰ জোল অকণ, এইবোৰ খাই তাই বৰ বেছি ভাল পায়। মই বনোৱা টেঙা মাছৰ জোলকণ খাই তাই যে কিমান ভাল পায়। কিন্তু ৰূপালী তাৰ সম্পূৰ্ণ বিপৰীত। তাই বজাৰৰ পৰা কিনি অনা বস্তুবোৰ, জ্বলা মুৰমুৰীয়া বস্তুবোৰহে বেছি ভাল পায়। তুমি দীপালীৰ বাবে পায়স অকণকে বনোৱা আৰু ৰূপালীৰ বাবে মেগী আছে যদি বা চাওমিন আছে যদি কিবা এটা ৰান্ধি দিলেই হ'ব। তাই সেইবোৰ খাই বেছিয়ে ভাল পায়। সোনকালে হোৱা বস্তুবোৰ। হ'ব, চাওমিন আছে, মই তাকে বনাই দিম। ঠিক আছে। বোৱাৰীজনী মই ভালেই পালো। নন্দেক দুজনীক তাই মৰম কৰিব। সেয়াহে, নন্দেকহঁত আহিব বুলি শুনিয়ে কি বনাও কি নবনাও কৰিছে তাই। ঐ দীপালী বা, এইবোৰ তই কি আনিছ? মটৰ পোলাও অলপ বনাই আনিছো। মটৰ পোলাও? আৰু এইদৰে মুকলি কৰি? নাই, সাফৰখন খুলি মাক দেখুৱাইছিলো। সাফৰখন মাক হাততে আছে, মই পাকঘৰত থবলৈ আহিছো। তই এইখিনি কাৰ বাবে আনিছ? কিয়? নবৌৰ বাবে আকৌ। আমাৰ নবৌ চাবলৈ আমি আহিছো আৰু প্ৰথমবাৰ আহিছো যেতিয়া মইনো কি আনিম আৰু। নবৌয়ে খাই ভাল পাব বুলি মটৰ পোলাও অলপকে বনাই আনিছো। মাই গড, তইও যে আৰু ঘৰত খেতি কৰা মটৰ মাহবোৰ আছে নহয়, সেইবোৰকে দি পোলাও বনাই আনিছ। অলপ ভালকৈ আনিব নোৱাৰ? আনিছয়ে যেতিয়া। তোৰ এইবোৰ নবৌয়ে নাখায়। মই কি আনিছো জানো? কি আনিছ? পিজ্জা আনিছো। পিজ্জা আৰু বাৰ্গাৰ আনিছো। ময়ো খাম, বৌয়েও খাব। সেই ঘৰত ৰন্ধাবোৰ খাই খাই চাগে বৌ আমনি লাগিছে, সেইবাবে লৈ আহিছো। পিছে দীপালী বা, তই আজি প্ৰথম আহিছ নবৌক চাবৰ বাবে। ভালকৈ কাপোৰ এযোৰো পিন্ধি আহিব নোৱাৰিলি? তোৰ নাইয়ে চাগে ন? এইখন ভাল শাৰী। এইখন কিয়? তইয়েচোন মোক দিছিলি। মই দিছিলো হয়, কিন্তু মই ইউজ কৰা। মই পিন্ধিলো কেইবাবাৰো। হ'ল ফেশ্বন হ'ল বাবে তোলৈ পঠাই দিলো। আকৌ তই এইখনকে সামন কৰি ৰাখিছ। বৰ ভাল লাগে শাৰীখন পিন্ধি, সেইবাবে মই থৈ দিছিলো আৰু আজি পিন্ধি আহিছো। তইও যে আৰু ভিন্দু ইমান দৰিদ্ৰ, তোক ভালকৈ কাপোৰ এযোৰো আনি দিব নোৱাৰে। তেনেকৈ নকবি। আমি খেতি কৰি পোৱা পইচা কেইটাই এনেকৈ যদি পিন্ধা উৰাতে উৰাই দিওঁ, খোৱা আৰু পিন্ধাতে, তেতিয়াতো আমাৰ ল'ৰাটোৰ বাবে পইচা জমা কৰিবলৈ বা তাক পঢ়ুৱাবলৈ নহবয়ে। টেকেলিতহে চাগে জমা কৰ, এটকা দুটকাকৈ। হ'ব, সেইবোৰ বাদ দে, বল এতিয়া নবৌৰ ওচৰলৈ যাওঁ। ঠিক আছে, বল ৰূপালী। আৰু শুন, তই একেবাৰে গাঁৱলীয়া গৱাৰৰ দৰে কথাবোৰ নকবি, অলপ স্মাৰ্টকৈ কবি। মই তোক কথা এটা কওঁ নে ৰূপালী? ক আকৌ। তই
চহৰত আছ সঁচা, চহৰলৈও বিয়া হৈছ, কিন্তু এনেকুৱা কাপোৰবোৰ নিপিন্ধিবিচোন। মানে শাৰীখন ভালকৈ পিন্ধিবিচোন। এইদৰে বুকু উলিয়াই পেট উলিয়াই পিন্ধিলে দেখিবলৈ বৰ বেয়া লাগে অ। আৰু ব্লাউজটো এইবোৰ কি ধৰণৰ ব্লাউজ অ? হিন্দী চিনেমাৰ এই হিৰোইনবোৰে পিন্ধিলেহে দেখি ভাল লাগে। তোক ভাল লগা নাই অ? শাট আপ। যি টি কথা নকবি দীপালি বা। তোৰ ঘৰৰ দৰে মোৰ ঘৰ গাঁৱত নহয়, আৰু তোৰ দৰে দৰিদ্ৰ নহয়। এই সাজযোৰৰ দাম কিমান তই জাননে? শুনিয়েইতো তই ভয় খাবি। তোৰতো গোটেই বছৰটো জুৰিব। বল। হ'ব বল, নবৌৰ ওচৰলৈ যাওঁ। ভণ্টি, তোমালোক আহিলা বহুত বেছি ভাল লাগিলে। কিন্তু দীপালি, তুমি আৰু দুদিনমান থকা হলে মনটো ভাল লাগিলে হয়। আজিয়ে তুমি গুচি যোৱাগৈ। নবৌ, ঘৰত বহুত কাম আছে অ। খেতিয়ক মানুহ যে, খেতিৰ পথাৰত কাম থাকে নহয়। আৰু ল'ৰাটোকো লৈ আহিলো, তাৰ স্কুল খতিয়ে হৈছে নহয়। ঠিক আছে দিয়া, ঘৰত কাম আছে যদিনো ক'ত থাকিব পাৰিবা। আকৌ সোনকালে আহিবা। ঠিক আছে। তই ঠিক আছে বুলি এনেই কিয় কৈছ দীপালি বা? তইনো ক'ত আহিবলৈ পাবি? তোৰ ঘৰত আৰু যিহে কাম। নবৌ, জানানে, এই ঘৰত গলেহে তুমি গম পাবা। কি যে ভেকেটা ভেকেট গোন্ধাই নহয় ঘৰটো। সেইফালে হাঁহ কুকুৰা, আনফালে গৰু ছাগলী। আৰু খেতিয়ক মানুহ ভঁৰালত ধান নিগনি, গোটেইবোৰ। আৰু তুমি বিচুতি খাবা গলে। মই এদিন গৈয়ে কি যে লাগিছে নহয়। মই এই ঘৰলৈ যোৱাই নাই। এক লগ কৰিবলৈ মন গলে ইয়ালৈহে মাতো। হ'ব দে ৰূপালী, তাই সেইদৰেই সুখী। আৰু সেয়া গাঁৱৰ পৰিৱেশ, একো বেয়া কথা নহয়। তাতে তাহাঁতৰ জীৱনৰ ৰং বিচাৰি পায়। মা, তুমি যে অকল দীপালি বাৰ কথাকে কৈ থাকা। আৰে দীপালি বাৰ ঘৰত যি অৱস্থা, সেইবোৰ তাইৰ নিজৰ বাবে হৈছে। তাই কোনো প্ৰয়োজন নাছিল সেই দৰিদ্ৰ ভিক্ষহু ভিন্দটোলৈ বিয়া হৈ যাবলৈ। ৰূপালী, তই ধনী ঘৰলৈ বিয়া হৈছ। তোৰ জোৱাই বহুত ধনী, ডাঙৰ ব্যৱসায় কৰে। কিন্তু মোৰ মানুহজন ভিক্ষা কৰি নাখায়। তই তোৰ ভিন্দক ভিক্ষহু বুলি নকবি। তেখেতে খেতি কৰি খায়। কপালৰ ঘাম মাটিত পেলাই কষ্ট কৰি খেতি কৰে। তেওঁ কাৰো ওচৰত ভিক্ষা কৰা নাই। ৰিয়েলি? নবৌৰ সন্মুখত তই এনেকুৱা দেখুৱাইছ যেন তোৰ মানুহজন একেবাৰে দেৱতা। একো হাত পাতিবলগীয়াই নহয় কাৰো ওচৰত। খেতিৰ পৰাহে সকলোবোৰ পায়। তোৰ মনত আছেনে, তোৰ ল'ৰাৰ যে বেমাৰ হৈছিল, তেতিয়া চিভিললৈ নিছিলি। চৰকাৰী চিভিলত যে ভাল কৰিব নোৱাৰিছিল। আৰু তেতিয়া তই কলৈ নিছিলি? প্ৰাইভেটলৈ, নাৰ্ছিং হোমলৈ। আৰু তেতিয়া তোৰ ওচৰত পইচা নাছিল। তই মা দেউতাক খুজিছিলি, দাদাক খুজিছিলি। মোৰ মনত আছে, পাহৰি যোৱা নাই। তই কিন্তু পাহৰিয়ে গৈছ। সেয়া ভিক্ষা খোজা নহয় জানো? চুপ থাক ৰূপালী। তই এনেকৈ কৈছ যেন একেবাৰে তাহাঁতে ভিক্ষা খুজি। নিজৰ মাক দেউতাকক পইচা খোজাৰ অধিকাৰ আছে যি জোৱাই। আৰু আমাক পইচা খুজিলে সিহঁতে ভিক্ষা কৰা নহয়। নিজৰ ল'ৰাটো তাহাঁতৰ ল'ৰা, কিন্তু আমাৰ নাতি বিক্ৰমৰ ভাগিনীয়েকৰ স্বাস্থ্যৰ বাবে পইচা এটা দিয়াটো মোমায়েকৰ দায়িত্ব। আৰু আমাৰো দায়িত্ব নিজৰ নাতিটোৰ স্বাস্থ্য ভাল কৰি ৰখাটোৰ। সেয়া কোনো ভিক্ষা খোজা নাই সিহঁতে। মাই গড, মা তুমিও পাহৰি গৈছা। এইজনীয়ে যে সেইদিনা বহুত ডাঙৰ ডাঙৰ কথা কৈছিল যে সেই পইচাখিনি তোমালোকক ঘূৰাই দিব। দিলে এতিয়ালৈকে ঘূৰাই? সেয়াতো ভিক্ষা খোজাই হ'ল ন। এতিয়ালৈকেতো তাই পইচা ঘূৰাই নিদিয়ে। সেইদিনা দীপালীয়ে কৈছিল যে সময়মতে পইচা ঘূৰাই দিব। তাহাঁতক টকা 20,000 লাগে। কিন্তু আমি সেই টকা ঘূৰাই নললো। কিয় জাননে? নাতিটোৰ বাবে। নাতিটো আমাৰো নাতি। গতিকে সেই নাতিটোৰ স্বাস্থ্য ভাল কৰি ৰাখিবলৈ যদি আমি টকা 20,000 দি আকৌ সেই 20,000 টকা ঘূৰাই লওঁ, আমাৰ গাত দুখে চুব। কাৰণ নাতিটোৰ প্ৰতি আমাৰো দায়িত্ব আছে। আমি পইচা লৈ আহিছিলো, খেতিৰ পইচা। মাহ বিক্ৰী কৰিছিলো, ধান বিক্ৰী কৰিছিলো। সেয়া বিক্ৰী কৰি পোৱা পইচা 30,000 20,000 দিবলৈ মই আহিছিলো। দাদাকো দিছিলো, মা দেউতাকো দিছিলো, কিন্তু কোনেও নললে। হ'ব দীপালি, তই এই কথা দুখ কৰিব নালাগে। যা তই ঘৰলৈ। তোক থৈ আহিবলৈকে ক'ব পাৰিলোহেঁতেন বিক্ৰমক, কিন্তু কি কৰিবি, তাৰ আকৌ অফিচৰ কামবোৰ ওলালে যে। মই পাৰিম, লাইন গাড়ীতে যাম। তোৰতো অকাদেই সেইটো, লাইন গাড়ীত যোৱা। নবৌ, যাওঁ মই। আমাৰ ঘৰলৈ সোনকালেই যাবা। ওচৰ চুবুৰীয়া আৰু গাঁৱৰ মানুহবোৰে সুধিব নহয়, তোমাৰ দাদাৰ নবৌজনী অহা নাই নে? তোৰ ঘৰত গৈ নবৌয়ে কি কৰিব? মই কোৱাৰ দৰে নবৌ এদিন গৈ উভতি আহিব আৰু দ্বিতীয় দিন তোৰ ঘৰলৈ নাযায়। যিহে গোন্ধ তোৰ ঘৰত। মাই গড। যাব দীপালি, অতি সোনকালে তোৰ ঘৰলৈ মই তোৰ নবৌক পঠিয়াম। প্ৰথম মোৰ ঘৰলৈ যাব লাগিব। কিয় তোৰ ঘৰলৈ যাব?
তই ধনী হলি বুলি তোৰ ঘৰলৈ প্ৰথম মই বোৱাৰীক নপঠিয়াও। বোৱাৰী প্ৰথম ডাঙৰৰ ঘৰলৈ যাব। দীপালী ডাঙৰ, গতিকে দীপালীৰ ঘৰলৈ প্ৰথম যাব আৰু তাৰ পিছত ৰূপালীৰ ঘৰলৈ যাব। নাই নহ'ব, প্ৰথম আমাৰ ঘৰলৈ যাব লাগিব। মোৰ মানুহজনে মোক গালি দিব যে বৌ কিয় অহা নাইকিয়া, আমাৰ ঘৰলৈ একেখন চহৰতে থাকি আমাৰ ঘৰলৈ নাহি গাঁৱলৈ প্ৰথম গৈছে যে, সেইদৰে ক'ব। মই সেইবোৰ মানি নলওঁ, আমাৰ ঘৰলৈ ফাৰ্ষ্ট যাব লাগিব। ঠিক আছে, প্ৰথম ৰূপালীৰ ঘৰলৈকে যাবা নব, তাৰ পিছত আমাৰ ঘৰলৈ গ'লেও হ'ব। হ'ব দে, ব'ল মই তোক অলপ আগবঢ়াই থৈ আহোঁ। আহা মা। অ' বৌ, পৰাপক্ষত তুমি দীপালী বাৰ ঘৰলৈ নাযাবা। কি যে নহয় গাঁৱলীয়া মানুহ, তুমি একেবাৰে আমনি পাবা। মই যে এদিনো থাকিব নোৱাৰিলো। নগ'লেনো মা আৰু দেউতা আৰু তোমাৰ দাদাই ক'ৰ পৰা মানি ল'ব, যাবতো লাগিবই। কিন্তু তোমাৰ ঘৰলৈ যাবলৈ মই বহুত বেছি এক্সাইটেড হৈ আছো জানা। ঐ, তুমি পিন্ধা শাড়ীবোৰ ইমান ধুনীয়া, কালি পিন্ধি অহাখন যে মোৰ বহুত পচন্দ হৈছিল। কিন্তু তোমাৰ মায়ে সেইখন আকৌ মোক পিন্ধিবলৈ নিদিব নহয়, পেট ওলাই থাকিব বুলি। কিন্তু তেনেকুৱা পিন্ধিবলৈ মোৰ বৰ মন যায় জানানে। টেনশ্যন নল'বা, মই তোমাক ধুনীয়া শাড়ী এখন দিম আৰু ধুনীয়া ডিজাইনত পিন্ধাইও দিম। আমাৰ ঘৰলৈ যাবা ফাৰ্ষ্ট, তেতিয়াহে গম পাই যাবা। সকলোবোৰ গিফ্ট পাবা। তোমাৰ ঘৰ চাগে বহুত ধনী ন, বহুত ডাঙৰ ঘৰ চাগে। তোমাৰ সাজপাৰ, তোমাৰ থকাৰ ষ্টাইলতে গম পাইছো তুমি বহুত ধনী ঘৰৰ। বিক্ৰমেও মোক কৈছে নহয়। নব, তুমি আমাৰ ঘৰলৈ এবাৰ যাবাচোন, আমাৰ ঘৰৰ পৰা আহিবই মন নকৰিবা আৰু দামী দামী গিফ্ট পাবা মোৰ পৰা। মইতো তোমাৰ বাবে ধুনীয়া এখন শাড়ী আৰু এডাল ডায়মণ্ড নেকলেছ আনি থৈছো। ডায়মণ্ড নেকলেছ? হে ভগৱান, আজিলৈকে ডায়মণ্ডৰ সৰু টপ ফুলি এযোৰ বা আঙুঠি এটাও দেখি পোৱা নাইকিয়া। তুমি মোক নেকলেছ দিবা? দিম। তেতিয়াহ'লেতো তোমালোকৰ ঘৰলৈ মই বহুত সোনকালে যাম। তুমি আমাৰ ঘৰত আৰু কিমান দিন থাকিবা? আছো, মই কাইলৈ আছো, পৰহিলৈ যামগৈ। তুমি তাৰ পিছতে যাবা আমাৰ ঘৰলৈ। ঠিক আছে, এতিয়াতো মোৰ তোমাৰ ঘৰলৈ কেতিয়া যাওঁ লাগিছে। ৰূপালী, আজি তোমাৰ নবৌ আমাৰ ঘৰলৈ ফাৰ্ষ্ট আহিব। নবৌৰ বাবে কিবা গিফ্ট আনিব লাগিছিল নহয়, তুমিচোন মোক গিফ্ট অনাৰ কথা একো কোৱাই নাই। গিফ্টৰ কথা তুমি একো চিন্তা কৰিব নালাগে, মই সকলো ৰেডি কৰি থৈছো। হয় নেকি? বহুত ভাল কথা। পিছে কি গিফ্ট আনিলা? মোৰ এখন পাটৰ শাড়ী আছিল, সেই শাড়ীখন মই 2-3বাৰ মান পিন্ধিলো। বহুতে কয় সেই শাড়ীখন পিন্ধিলে বোলে মোক ভাল নালাগে দেখিবলৈ, সেইবাবে সেই শাড়ীখন মই ড্ৰাই ক্লিন কৰিবলৈ দিলো। ধুনীয়াকৈ ইস্ত্ৰি কৰি নতুন কৰি পেলালো। পাটৰ শাড়ীখন ড্ৰাই ক্লিন কৰিবলৈ দিলা? আৰে নতুনৰ দৰে হৈ গ'ল, ইস্ত্ৰি কৰি দিয়াৰ পিছত তুমি ধৰিবই নোৱাৰিবা। আৰু কি দিম জানানে? মই সেইদিনা নবৌক ডায়মণ্ডৰ নেকলেছ এডাল দিম বুলি কৈ থৈ আহিছো। আচলতে মই কি ডায়মণ্ডৰ নেকলেছ আনিলো জানানে? কি বা? অনলাইনৰ পৰা 600 টকীয়া এডাল এটা জুৱেলাৰী ছেট আনিলো, ষ্টন জুৱেলাৰী। সেইটো দেখিলেই তাই গম পাব যে এইটো ডায়মণ্ডৰ দৰে পুৰা জিলিকি আছে। তুমি মিছাকৈ কিয় কবা? বৌটো অকৰা নহয়, চিনি পাব নহয়। আৰে ক'ত চিনি পাব, ক'ত জানিব? আকৰি নহয়, তাই আকৰিয়ে, ক'ৰ পৰা চিনি পাব? ডায়মণ্ড বুলি কম আৰু তাই সযতনে ৰাখিব। এনেও কালাৰ নাযায়, চিলভাৰ কালাৰৰ। কেতিয়াবা ক'লা পৰি যোৱাৰ চান্স আছে, তেতিয়া মই কম তুমি ক'ৰবাত থওঁতে কোনোবাই চাগে চেঞ্জ কৰি ল'লে একেই ডিজাইনৰ এই ছেটটো আনি। আৰে বুদ্ধি মোৰ বহুত আছে দিয়া। কিন্তু ভাল নহ'ব নেকি? তুমি সামান্য কাপোৰ এযোৰ দিলেই ভাল হ'লহেঁতেন। এইদৰে পিন্ধা শাড়ীখন নতুনকৈ ধুই পেষ্ট কৰি দিছা আৰু 600 টকীয়া জুৱেলাৰী ছেট এটা আনি ডায়মণ্ড নেকলেছ বুলি কৈছা, এইবোৰ ভাল নহ'ব নেকি? আৰে ইমানবোৰ টকা খৰচ কৰাৰ কোনো প্ৰয়োজন নাই। তাই মোৰ দাদাৰহে ৱাইফ, তাইনো মোক কি দিব? ঘৰত যাওঁতে শাড়ী এখন দিছে, মোৰ পচন্দৰো নহয়। ইয়ালৈ আহোঁতেনো কি আনিব খাচ একেবাৰে। হ'ব দিয়া, তুমি যি ভাল দেখা, কিন্তু বদনামত পৰিব নালাগিব। তুমি টেনশ্যন নল'বা। অ'কে। আৰে নবৌ, দাদা, তোমালোক আহিলা? ইমান দেৰি হ'ল যে কিয়? বজাৰ কৰি থাকোঁতেই দেৰি হ'ল। তোৰ নবৌয়ে তোৰ বাবে ভালৰ ভাল বিচাৰি ফুৰোঁতেই গৈছে, দোকানবোৰত পোৱাই নাই। লাষ্টত গৈ 6000 টকীয়া দামৰ এযোৰ চাদৰ মেখেলা আনিছে। কি চাদৰ মেখেলা মই ক'ব নোৱাৰো দেই, কিবা ডাইট ৰছ নে কি, 6000 লৈছে। থেংক ইউ বৌ। আহা এতিয়া ভিতৰলৈ আহা দাদা। আপোনালোক ৰওক, মই আপোনালোকক সময় দিব একেবাৰে নোৱাৰিম, বিজনেছৰ কামত মই যাব লাগিব। আৰে জোঁৱাই, তোমাৰ ওচৰত একেবাৰে সময় নাথাকে। কি কৰিবা, বিজনেছৰ কামবোৰ বেছি যে। কিন্তু তুমি তোমাৰ ফ্ৰেণ্ডৰ লগত বেছি সময় কটোৱা দেখা পাওঁ। কেতিয়াবা তোমাৰ ঘৰলৈ আমি আহোঁ, কিন্তু তুমি তোমাৰ ফ্ৰেণ্ডৰ লগত থাকা, ঘৰত কোৱা বিজনেছৰ কাম। আপোনালোক ৰওক, মই আহিছো। আৰে দাদা, তই এনেকৈ কিয় ক'ব লাগে বাৰু? মই সঁচাটো কৈছো, সঁচাটো ক'লত জোঁৱায়ে বেয়া পাই আহিছে কিয়? আৰে দীপালীৰ জোঁৱায়ে দুখীয়া যদিও আমাক বহুত সময় দিয়ে, তোৰ মানুহজনৰ এনেই বিজনেছৰ কাম কৈ থাকে।
বন্ধুৰ লগত সময় কটাই ফেচবুকৰ ফটো আপলোড দিয়াত আকৌ ঠিক থাকে। আৰে হ'ব দিয়া, তুমিনো কি কথাবোৰত লাগিছা বাৰু? হয় অ', আহা নব। ৰ কলৈ মাতি আছো এনেকৈ? যা তই ভাত বাঢ় গৈ যা, নহলে তোৰ ঘৰৰ কোনোবা আছে নহয় ভাত বাঢ়িবলৈ ক। বহুত বেছি ভোক লাগিছে। ঘৰত মাথো ৰুটি খাই আহিছিলো। বজাৰত ঘূৰি ফুৰোতেও বহুত দেৰি হ'ল। কিবা এটা খাম বুলি ভাবিছিলো, আকৌ তাত খোৱা হোটেলত খোৱাহেঁতেন তোৰ ঘৰত খাব নোৱাৰিলোহেঁতেন নহয়, সেয়ে নাখালোৱেই। নবৌয়ে বনাবহে লাগিব, মই একো ৰন্ধা নাইকিয়া। কাম কৰা ছোৱালীজনীক আজি ছুটি দিলো, মানে তাই ছুটি ললেহে। তাইক মই ইমান মানা কৰিলো বোলে আজি ছুটি নলবি, কিন্তু কি কৰিবি, তাই বোলে ল'ৰা এটাই চাবলৈ আহিব। আমাকো মাতিছিল, আমি নগলো। তাই ঘৰলৈ যাবলগীয়া হ'ল। কোনে ৰান্ধিব? মইতো এইবোৰ ৰন্ধা বঢ়া কৰি একেবাৰে বেয়া পাওঁ। নবৌয়ে ৰান্ধিব, আৰু নবৌয়ে ৰন্ধা খাই এনেও ভালো লাগে। কি? এতিয়া মই ভাত ৰান্ধিব লাগিব? একো নহয় দিয়া, গেছতহে পাৰিবা। তইতো পাৰিলিহেঁতেন গেছত ৰান্ধিব। আৰে দাদা, মোৰ ৰান্ধিবৰ একেবাৰে ভাল নালাগে। বৌ তুমি আহা, মোৰ ভাগৰ শাৰী এখন পিন্ধি লোৱা, তাৰপিছত তুমিয়ে ৰান্ধাহি। এনেকৈ মানুহক ভাত খাবলৈ মাতে নেকি ভণ্টি? আৰে হ'ব দিয়া, কি যে কথাবোৰ কৈছা নহয়। ৰূপালীৰ ঘৰৰ পাকঘৰত ভাত ৰান্ধিবৰ মোৰ ইচ্ছাই আছিল। ইমান ডাঙৰ ঘৰ, পাকঘৰটো চাগে কিমান ধুনীয়া হ'ব। ব'লা ৰূপালী, তুমি মোক পাকঘৰটো দেখাই দিয়া, মই ৰান্ধিম। ঠিক আছে। নয়না, আজি আমি ভণ্টিৰ ঘৰলৈ যাব লাগিব, মানে দীপালীৰ ঘৰলৈ। ৰূপালীৰ ঘৰলৈ যোৱা বহুত দিন হ'ল, কিন্তু দীপালীৰ ঘৰলৈ যোৱা নাই। তাই আকৌ মনতে দুখ কৰিব যে মই দুখীয়া বাবে দাদা আৰু নবৌ আমাৰ ঘৰলৈ অহাই নাই। মায়ে মোক কৈছিল, মোৰহে যাবৰ একেবাৰে মন নাই। ৰূপালীয়ে কৈছে তাইৰ ঘৰটোৰ বোলে বৰ বেয়া গোন্ধায়। কি কথা কৈছা এইবোৰ? তুমি ৰূপালীৰ কথা শুনি দীপালীৰ ঘৰলৈ নোযোৱাকৈ থাকিবা নেকি? আৰে ৰূপালীয়ে কথাবোৰ এনেই গায়। হয়, দীপালীৰ ঘৰত হাঁহ, কুকুৰা, পাৰ, গৰু, ছাগলী সকলোবোৰ আছে, কিন্তু দীপালীৰ নিচিনা পৰিষ্কাৰ হয়তো কোনোৱে নাইকিয়া। তাই সঁচাকৈ বহুত পৰিষ্কাৰ। তাই ঘৰলৈ সোমালে তোমাৰ এনেকুৱা অনুভৱ নহয় যে সেইখন কেঁচা ঘৰ। তাই ঘৰটো কেঁচা, দুখীয়া মানুহৰ ঘৰ, কিন্তু তাইক কি ধুনীয়াকৈ পৰিপাটি কৰি ৰাখে। অট্টালিকাত থকাৰ অনুভৱ নহয় তাইৰ ঘৰত, কিন্তু বহুত মানসিক শান্তি পোৱা যায়। তুমিতো কবাই আৰু তোমাৰ দুখীয়া ভণ্টিৰ প্ৰশংসা নকৰিনো আৰু কি কৰিবা? চুপ থাকা। তোমাক এটা কথা কবলৈ আছিল বিক্ৰম। কি কথা? সেইদিনা ৰূপালীৰ ঘৰলৈ যাওঁতে ৰূপালীয়ে যে মোক শাৰী এখন আৰু ডায়মণ্ড নেকলেছ এডাল দিছিল, সেইডাল মায়ে কৈছে বোলে ডায়মণ্ডৰ নহয়। মায়ে সেইবোৰ একো চিনি নাপায়। মোক আকৌ ৰূপালীয়ে ডায়মণ্ডৰ বুলি কৈছে, আৰু ইমান জিলিকি আছে। আৰু কি জানানে, মই মোৰ ফ্ৰেণ্ড শিখা, তাইলৈ ফটো পঠাইছিলো। তাই কৈছে এনেকুৱা ছেম এডাল মোৰো আছে। সেইডাল বোলে তাই কোনোবা এপ এটা ফ্লিপকাৰ্টৰ পৰা আনিছিল, 600 লৈছিল বোলে। মই কৈছো লিংকটো দিবিচোন। তাই মোক লিংক এটা দিছে, কিন্তু হয় যে লগা নাই মোৰ। একেই ডিজাইনৰ থাকিবওতো পাৰে। হাৰে এতিয়া তুমিয়ে ভাবাচোন, মুকেশ আম্বানীৰ পুতেকৰ বিয়াত মুকেশ আম্বানীৰ ৱাইফে এডাল হাৰ পিন্ধিছিল, আৰু সেইডালৰ ছেম ডিজাইনত হাৰ বনাইছেতো। বজৌৱাকে ফ্লিপকাৰ্ট, আমাজন এইবোৰতো এভেইলেবল আছে। গতিকে তুমিয়ে ভাবাচোন, একেইটো বেলেগ থাকিবও পাৰে ন। বেলেগ ডায়মণ্ড নেকলেছৰ ডিজাইনত বেলেগ বনাবওতো পাৰে ন। হ'ব দিয়া, সেইটো কথাতনো কি লাগি আছা? আৰু ৰূপালী বহুত চিকতা। তাই যে প্ৰিয়ৰ ডায়মণ্ডৰ নেকলেছ দিব তাৰ কোনো গেৰাণ্টি নাই। মই সেইডাল চাইছিলো, সেইডাল ডায়মণ্ডৰ নহয়। ঠিক আছে তেন্তে, আজিয়ে প্ৰমাণ হ'ব। আজি সোণাৰীৰ ওচৰলৈ যাম, ওলাবা তুমি মোৰ লগত। ঠিক আছে, দীপালীৰ ঘৰত যাওঁতে সোমাই যাম। হ'ব। ৰূপালীয়ে মোক ডায়মণ্ড নেকলেছ দিছে, সকলোৱে আকৌ হাঁহিছে মোক মিছা বুলি ভাবিছে। ৰূপালী বৰ ভাল, তাই নবৌয়েকক এখন পাটৰ শাৰীও দিছে, এডাল ডায়মণ্ড নেকলেছো দিছে। কিন্তু দীপালীজনীৰ ঘৰত মোক কি দিব? একোৱেইটো নিদিয়ে। তাই চাগে সাধাৰণ চাদৰ এখন দি থৈ দিব। তুমি পেজেনৰ আশাত মোৰ ভণ্টিৰ ঘৰলৈ যাব ওলাইছা নেকি? মই পেজেনৰ আশাত মোৰ ভণ্টিৰ ঘৰলৈ নাযাওঁ, মৰমত যাওঁ। হ'ব দিয়া, একেবাৰে ভনীয়েক দীপালীৰ কথা কবকে নিদিয়ে। তাই মোৰ ভণ্টি, তাইৰ বিষয়ে মই বেয়াকৈ কিয় শুনিম? দাদা, নবৌ, তোমালোক আহিলা? দীপালী আহিলো। তোমালোকৰ একো অসুবিধা হোৱা নাই নহয় ৰাস্তাত? নাই, একো অসুবিধা হোৱা নাই জোঁৱাই। নিজৰ কাৰত আহিছো, নিজে বিক্ৰমে ড্ৰাইভ কৰি আহিছে, কিহৰ অসুবিধা হ'ব? হয়। কথা এটা গম পোৱা নে দাদা আৰু নবৌ? আজি ৰাতিপুৱাই আমাৰ এখেত মাছলৈ গৈছে। বোলে বজাৰৰ মাছ খুওৱাতকৈ দাদা আৰু নবৌক বিলৰ মাছ খুৱাওঁ। আনিলে নহয় ডাঙৰ কুহি মাছ এটা আৰু বৰালি মাছ এটা। গুই থাকিলে। কালি ৰাতিয়ে গুই পাতি থৈছিলে। হয় নেকি? ভণ্টি, তই জানোৱেচোন মই যে বৰালি মাছ টেঙা দিলে খাই বহুত বেছি ভাল পাওঁ। জানো দাদা, আৰু যে তুমি কোমোৰা, গোল নেমু দি কুহি মাছৰ জোল বনাই দিলে খাই ভাল পোৱা।
আজি মই তেনেকৈয়ে ৰান্ধিছো সকলোবোৰ তোমাৰ পছন্দত আৰু বৌৰ পছন্দ মতেও ৰান্ধিছো দিয়া সেইদিনা মই ঘৰলৈ গৈ গম পালো বৌয়ে কি খাই ভাল পায় কি খাই ভাল পাওঁ মই আৰে নব সেইদিনা আপোনালোকৰ ঘৰৰ পৰা অহাৰ পিছৰ পৰা মোক কৈয়ে আছে নহয় বোলে হাঁহ আৰু কোমোৰা খাই মোৰ নবৌয়ে বহুত বেছি ভাল পায় সেইবাবে ঘৰৰে হাঁহ এটা মাৰিলো আৰু কোমোৰাও ঘৰতে আছিল সেইদৰে বনাইছে আজি বনাইছে বুলি কিয় কৈছে অ আপুনিহে বনাইছে হাঁহ আৰু কোমোৰাৰ মাংস জানানে নবৌ আমাৰ এখেতে কোমোৰা হাঁহৰ মাংস বনাই বহুত বেছি ভাল পায় আৰু কিমান টেষ্টিকৈ বনায় দাদাক সোধাইছে হয় হয় বহুত ধুনীয়াকৈ বনায় মই আজি সকলোৰে জুতি ল'ম কিন্তু দেই জোঁৱাই ল'বা ল'বা ঘৰৰ চাউলৰ ভাত লগত ঘৰুৱাই সকলোবোৰ ভাবিছো খাই ভাল পাবা অ মাই গড কেনেকৈ খাম ইমান সৰু ঘৰ আৰু ইমান গৰম তাতে এইবোৰ নাই এইবোৰ কেঁচা ঘৰত থকাৰ মোৰ একেবাৰে অভ্যাস নাই মাটিৰ গোন্ধকে আহি আছে মই ইয়াত একো খাব নোৱাৰো দেই নব তোমাৰ বাবে মই ধুনীয়াকৈ ব্যৱস্থা কৰি দিম মাটিত খাব নালাগে নহয় ডাইনিঙতে খাবা মই ডাইনিং এখনৰ ব্যৱস্থা কৰি থৈছো নহয় আচলতে নবৌ আমি সকলোৱে তলতে বহি খাওঁ মানে মানুহজন মই আৰু ল'ৰাটোৱেহে আমাৰ ঘৰত ডাইনিং নাই মোৰ বিয়াৰ যৌতুকত মই যৌতুক নললো নহয় পইচাহে ললো পইচা লৈ মই এই ঘৰটো কিনিলো মানে ঘৰটো নহয় মাটিডোখৰ কিনিলো আচলতে আমাৰ মাটিখিনিও মা দেউতাই বন্ধকত দিছিল আগতে ভণ্টি দুজনীক বিয়া দিবলৈ সেই এখেতৰ ভণ্টি দুজনীৰ কথা কৈছো মই যৌতুকত একো নললো মাথো পইচা লৈ এইখিনি কৰিছো একো নললো বুলি ক'লে ভুল হ'ব পইচাটোতো ললো তুমি যৌতুকত কি ললা কি নাই লোৱা সেইবোৰ আমি ক'ব নোৱাৰো পইচাটো চাগে মোটা পৰিমাণে লৈছা মাটি কিনিছা যেতিয়া আৰু এতিয়া তোমাক আকৌ আমি একো দিব নোৱাৰো দেই আমাৰ পৰা একো আশা নকৰিবা নাই একো নালাগে অ তুমি এইবোৰ কি কথা কৈ আছা অ নয়না একো নাই নবৌয়েতো ঠিকেই কৈছে ল'ৰাটো স্কুললৈ গ'ল নহয় তাক স্কুলৰ পৰা আনোগৈ মই নব দাদা আপোনালোক বহকচোন ঠিক আছে যোৱা ভাগিনটো অহা নাই সি নহ'লে থাকিও ভাল নালাগে ভণ্টি কিবা কাম কৰিবলগীয়া আছে যদি ক নবৌয়ে কৰি দিব তোক অলপ সহায় কৰি দিব কি মই ইয়াত কাম কৰিব আহিছো নেকি কি কথা কৈছা বিক্ৰম আৰে সেইদিনাচোন তুমি ৰূপালীৰ ঘৰত সকলো কাম কৰিছিলা তাই ভাত ৰান্ধিবলৈ তোমাকে দিছিল এতিয়া ইয়াতোক তাই কিবা এটা সহায় কৰি দিব নোৱাৰিবানে আৰে নালাগে নবৌ আমাৰ ঘৰলৈ প্ৰথম আহিছে নবৌৰ হতুৱাই মই কাম কৰাম নেকি একো কাম কৰিব নোৱাৰে নবৌয়ে মই সকলো ৰান্ধি বাঢ়ি থৈছো নবৌয়ে মাথো হাত ধুই খালেই হ'ব নবৌ তুমি দাদাৰ কথা নুশুনিবা তুমি একো কামেই কৰিব নালাগে বহি থাকা বিচনাখনতে মই চাহ বা চৰবতৰ যোগাৰ কৰোঁ ভণ্টি চাহ নালাগে চৰবত অলপকে আনগৈ যা ঠিক আছে দাদা নবৌ বহা তোমাৰ এতিয়াও লাজ নাই তোমাৰ লগত ৰূপালীয়ে কি কৰিলে আৰু দীপালীয়ে এতিয়া তোমাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিছে সেইখিনি তুমি পাৰ্থক্য বিচাৰ কৰিব পৰা নাই নয়না আৰে ৰূপালীয়ে তোমাক ভাত খাবলৈ মাতি একোৱেই তাই ৰান্ধি নথলে সকলোবোৰ তুমি কৰি খাবলগীয়া হ'ল মোৰ ভোকত সেইদিনা পেটৰ নাড়ী ডাল হৈছিল তুমি লৰালৰিকে ৰান্ধি দিলতহে খাবলৈ পাইছো খোৱাৰ পিছতো কাম কৰা মানুহজনী নাই বাবে গোটেই বাচনখিনি তুমিয়েই ধুবলগীয়া হ'ল তাই ধোৱাৰ অভ্যাস নাই বুলি ক'লে আৰু তোমাক ডায়মণ্ড নেকলেছ বুলি কি দিলে 600 টকীয়া বজৌৱা এটা নেকলেছ দিছে আৰু এতিয়া দীপালীয়ে তোমাক একো কাম কৰিবলৈকে দিয়া নাই কিন্তু তাই তোমাৰ মোৰ পচন্দত সকলো ৰান্ধি থৈছে মোৰ ভণ্টি দীপালী দুখীয়া হ'ব পাৰে তাই গাঁৱৰ হ'ব পাৰে কিন্তু তাই থকা অন্তৰৰ মৰমখিনি ৰূপালীৰ চহৰৰ ধনী ঘৰলৈ পৰিছে যদিও নাই আচলতে তোমাৰ দুজনী ননন এজনী দুখীয়া ঘৰলৈ পোৱা দুখীয়া মানৱীয়তা বুজি পোৱা ননন আৰু আনজনী ধনী ঘৰলৈ বিয়া হোৱা অহংকাৰী ননন তুমিয়ে ভাবাচোন এতিয়া কাক বেছি মৰম কৰিব লাগে তুমি তোমাৰ এতিয়াও লাজ অহা নাই নে এটা কথাৰ ৱাৰ্ণিং দি থৈছো নয়না দীপালীক একো কথাই নকবা তাই মনত আঘাত পোৱা কিবা কথা ক'লে মই কিন্তু তোমাৰ লগত ভাল ব্যৱহাৰ নকৰিম হ'ব তুমি আৰু মায়ে দীপালীক টুপ পৰিবলৈকে নিদিয়া ৰূপালীয়ে মোক পিছত দিব নহয় এডাল নেকলেছ তাৰমানে তুমি ৰূপালীক ক'লা সেইডাল সোণাৰীয়ে ডায়মণ্ড নহয় বুলি কৈছে বুলি ক'লো তাইক ক'লো যে তুমি মোক মিছাকৈ এডাল কিয় দিলা ডায়মণ্ড নহয় বুলি চোন কৈছে সোণাৰীয়ে তেতিয়া তাই কৈছে জানো মইতো ডায়মণ্ড বুলিয়ে পইচা দি আনিছিলো যদি তেনেকুৱা হৈছে মই তোমাক পিছত অন্য এডাল দি দিম মইতো বহুত বেছি হেপী কি যে নহয় তুমি মা দীপালী আৰু ৰূপালীৰ মাজত পাৰ্থক্য মই এতিয়াহে বুজিছো
সঁচা মই মৰমত তাহাঁতৰ মাজত পাৰ্থক্য আনিব নালাগিছিল ৰূপালীক যিমান ভাল পাইছো সিমানেই মই দীপালীকো ভাল পাব লাগিছিল সন্মান কৰিব লাগিছিল কিন্তু মই দীপালীক দুখীয়া বুলি যেনেকুৱা ব্যৱহাৰ কৰিলো তাৰ পৰিৱৰ্তে দীপালীয়ে মোৰ লগত যেনেকুৱা কৰিলে আৰু ৰূপালী ধনী বুলি তাইৰ লগত যেনেকুৱা কৰিলো তাৰ পৰিৱৰ্তে তাই মোৰ লগত যেনেকুৱা কৰিলে সেইখিনিয়ে মোক ভাবিবলৈ বাধ্য কৰাইছে যে মোৰ মাজত মানৱীয়তাই নাই আৰে ৰূপালী ধনী বাবে বস্তু ৰাখাত মই তাইক বৰ মৰম কৰিছিলো কিন্তু তাই কি কৰিলে তাই পিন্ধা এখন শাড়ী ড্ৰাই ক্লিন কৰি ইস্ত্ৰি দি মোক গিফ্ট দিলে আৰু এডাল 600 টকীয়া নেকলেছ তাই মোক ডায়মণ্ডৰ নেকলেছ বুলি ফাঁকি দিলে আৰু দীপালীয়ে কি কৰিলে দীপালীয়ে নিজে হাতে বৈ কষ্ট কৰি মনৰ পৰা বুটা তুলি এযোৰ ধুনীয়া বোৱা কাপোৰ মোক উপহাৰ দিলে কেৱল কাপোৰ দিয়াটোৱে নহয় তাই মোক বহুত মৰমত তাত এসাঁজ খোৱালে একো কৰিবলৈকে দিয়া নাই তাই মোলৈ থকা মৰমখিনিক মই সন্মান কৰিছো মই আজি বুজি উঠিছো দীপালীক মই অৱহেলা কৰাৰ মই বহুত বেয়া কাম কৰিলো মইতো আগৰ পৰাই কৈছিলো তুমি দীপালীৰ লগত এনেকুৱা নকৰিবা দীপালীক বেয়াকৈ নকবা দীপালীৰ অন্তৰখন আৰু ৰূপালীৰ অন্তৰখনৰ মাজত বহুত পাৰ্থক্য ৰ'বাচোন ৰ'বা শাড়ীখনৰ বিষয়ে তুমি কেনেকৈ জানিলা ৰূপালীয়ে দীপালীক কৈ আছিল মই শুনা পালো যোৱাকালি ৰূপালী আৰু দীপালীৰ ফোনত কথা পাতি থাকোঁতেই মই শুনা পালো তুমি দীপালীক ক'ত পালা নহয় মই ৰূপালীৰ ঘৰলৈ গৈছিলো কালি তোমালোকক নোকোৱাকৈ ভাবিছিলো এনেই তাইৰ ওচৰলৈ যাওঁ তোমালোকক ক'লে যাবলৈ মানা কৰিবা বুলি আৰু গৈ মই শুনিলো ৰূপালীয়ে দীপালীৰ লগত ফোনত এইবোৰ কথা পাতি আছে মই আৰু ৰূপালীক নকলো যে মই তাইৰ ঘৰলৈ গৈছিলো মই উভতি গুচি আহিলো সঁচাকৈ দেই ৰূপালী ধনী ঘৰলৈ বিয়া হৈ একেবাৰে অহংকাৰী হৈ গ'ল তাই পিন্ধা শাড়ীখননো বাৰু নিজৰ নবৌৱেকজনীক দিব লাগেনে পিন্ধিবলৈ নোপোৱা মানুহৰ দৰে তাই ধনৰ অহংকাৰ হ'ল মই এতিয়াৰ পৰা দুয়োজনীকে সমান ভাবিম কিন্তু দীপালীৰ প্ৰতি মোৰ অন্তৰত অলপ বেছি মৰম থাকিবই মইতো সেইটোৱে বিচাৰো মৰম তুমি কাক কিমান কৰা সেইটো তোমাৰ কথা কিন্তু মোৰ ছোৱালীজনী মানে দীপালী ঘৰখনলৈ আহিলে যাতে তাই মনত কষ্ট নাপায় তাইক দুখীয়া বুলি যাতে কোনেও অৱহেলা নকৰে মা মই আপোনাক কথা দিছো এইবাৰৰ পৰা মই তেনে ভুল কেতিয়াও নকৰো দীপালী ৰূপালীৰ মাজত মই কেতিয়াও পাৰ্থক্য নানো এই কথাবোৰ আমাৰ মাজতে থাকক ৰূপালীকো কথাবোৰ কৈ দিব নালাগে যে তাই দিয়া উপহাৰবোৰৰ বিষয়ে মই গম পালো নেকলেছডালৰ বিষয়ে বাৰু মই ক'লোৱেই কিন্তু শাড়ীখনৰ কথা গম পালো বুলি তাইক ক'ব নালাগে শাড়ীখন সেইদিনা দেখিয়েই মই চিনি পাইছিলো নিজৰ যি কথা যে সেয়ে তোমাক নকলো হ'ব দিয়া এতিয়া কথাবোৰ আমাৰ মাজতে থাকক মা কালি মই দীপালীৰ বাবে মানে এডাল সোণৰ চেইন বনাবলৈ দি থৈ আহিছো কি মা ৰূপালীৰ ভাগৰ ঢেৰ আছে সোণৰ চেইন নেকলেছ কিন্তু ৰূপালীৰ ডিঙিটো উকা হৈ থাকে তাই বজৌৱা চেইন এডালহে পিন্ধি থাকে দেউতাই দিয়া পইচা 3 লাখৰে 1 লাখ খৰচ কৰি মই দীপালীৰ বাবে এডাল সোণৰ চেইন বনোৱাৰ কথা ভাবি কালি সোণাৰীৰ ওচৰৰ পৰাই আহিছো এয়া তোমাৰ দেউতাৰ ৰিটায়াৰমেণ্টৰ পইচা তোমাক দিছিল তোমাৰ পইচায়ে এয়া মোৰ পাপৰ প্ৰায়চিত্ৰ বুজিছো বস্তু দি মই পাপৰ প্ৰায়চিত্ৰ কৰিব নোৱাৰো তথাপিতো মই মোৰ মনৰ ওচৰতে অলপ শান্তি পাম মোক সেই উপহাৰটো দীপালীক দিবলৈ দিয়া হ'ব দিয়া তুমি দীপালীক হেঁপাহৰ জোখেৰে উপহাৰটো দিয়া মই আজি সুখী মোৰ বোৱাৰীজনীয়ে মোৰ যি দুজনীক আঁকোৱালি লৈছে আৰু তুমি মোৰ বোৱাৰী নহয় তুমি দীপালী ৰূপালীৰ দৰে মোৰ ছোৱালী হয় মা